যোৰহাটৰ মৰিয়নীত জলসিঞ্চন মন্ত্ৰী চিৰাগ হাতীৰ নলা নিৰ্মাণৰ কামৰ শুভাৰম্ভ। যোৰহাটৰ মৰিয়নীত জলসিঞ্চন আৰু স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘালে মৰিয়নীৰ চিৰাগ হাতীৰ নলা নিৰ্মাণৰ শুভাৰম্ভ কৰে। উল্লেখ্য যে এই প্ৰকল্পৰ কাম 2013 চনতেই আৰম্ভ হৈছিল যদিও অজ্ঞাত কাৰণত বন্ধ হৈ আছিল। অসম চৰকাৰে পুনৰ 3 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা এই নলাৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে মন্ত্ৰী অশোক সিংঘালে। অনুষ্ঠানত উপস্থিত থাকে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। মন্ত্ৰী অশোক সিংঘালে সাংবাদিকক কয় যে এই খালৰ জৰিয়তে 840 বিঘা মাটিত পানী যোগান ধৰা হ'ব। তেওঁৰ নেতৃত্বত অসমত যিমান সংখ্যক বিকল প্ৰকল্প আছে সেইখিনি সক্ষম কৰাৰ বাবে চৰকাৰে চেষ্টা কৰিছে। 120 হেক্টৰ অৰ্থাৎ 840 বিঘা মাটিত আমি এই প্ৰকল্পৰ পৰা পানী দিব পৰাকৈ কেনেল বনাম আৰু কেনেলটো যদি ভালকৈ বনি যায় 840টো হিচাপত ওলাইছে। যদি কেনেলটো ভালকৈ বনে আৰু বেছি এৰিয়াত পানী আৰ্থান কেনেল দিও পানী দিব পাৰি। নলাটো পকাই হ'ব লাগিব বুলি কথা নাই, মানে কেঁচা নালা দিও পানী যায়। তো কেঁচা নালা দিও পানী লৈ যায় আৰু বিশেষ মানে এক্সট্ৰা অঞ্চলত দিব পাৰিব। ইয়াত পানী কিমান থাকিব লিন পিৰিয়ডত অৰ্থাৎ যেতিয়া বাৰিষা নাথাকে তেতিয়া পানী কিমান থাকে এই কথাটো অলপ বুজিব লাগিব যে যদি ইয়াত পানী নাথাকে তেতিয়া পানী নাপাব। জলসিঞ্চন বিভাগ অকল কেনেল বনাই দিলে নহয়। এতিয়া পানী য'ত প্ৰকল্প বনাইছিল, এতিয়া এই প্ৰকল্পটোতো আমি মানে আমাৰ দিনত হোৱা নাই, 2009 হ'ল। লিন পিৰিয়ডত পণ্ডিং কিমান হ'ব এইটো চাব লাগিব। লিন পিৰিয়ডত যদি 1 ফুট পানী থাকে মই 1 ফুট পানীহে দিব পাৰিম। লিন পিৰিয়ডত মানে অৰ্থাৎ ডিচেম্বৰ মাহত জানুৱাৰী মাহত যদি পানীয়ে 1 ফুট থাকে তেতিয়াতো মই পানী বেছি দিব নোৱাৰিম। অকল কেনেল কৰিলে নহ'ব, পণ্ডিং কিমান হ'ব, লিন পিৰিয়ডত পানী কিমান থাকিব, কিমান পানী আমি পণ্ডিং কৰি ৰাখিব পাৰিম লিন পিৰিয়ডৰ কাৰণে, গোটেই ব্যৱস্থাটো মানে এবছৰৰ পিছত কৃষকে ৰাইজে পানী পাব সেইটো আশা কৰোঁ। যদি পণ্ডিং হয়, যদি লিন পিৰিয়ডত পানী থাকে। চাওক, যোৱা 4.5 বছৰ জলসিঞ্চন মন্ত্ৰী হিচাপে যেতিয়া মই দায়িত্ব পালোঁ তেতিয়া মই দেখিলোঁ যে বহুত স্কিম বিকল হৈ আছে, যিকোনো কাৰণতে বিকল হৈ আছে। ক'ৰবাত বালিচৰ পৰিছে, ক'ৰবাত নদীয়ে গতিপথ সলনি কৰিলে, ক'ৰবাত কেনেল হোৱা নাই। তেতিয়া মন্ত্ৰী হিচাপে মই এটা সিদ্ধান্ত ল'লোঁ যে নতুন প্ৰকল্প য'ত অতি আৱশ্যক তাতে আমি কৰিম। বাকী বিকল হৈ যোৱা প্ৰকল্পবোৰ আমি উদ্ধাৰ কৰাৰ চেষ্টা কৰিব লাগে। অলৰেডি তাত পইচা খৰচ হৈ গ'ল, ৰাইজৰ ধন, চৰকাৰী ধন তাত খৰচ হৈ গ'ল, কিন্তু প্ৰকল্পই যিটো পানী দিব লাগিছিল পানী দিব পৰা নাই। আনকি ধংশ্ৰী প্ৰকল্প 2023ত মই সম্পূৰ্ণ কৰিলোঁ। প্ৰায় 1976ত আৰম্ভ হৈছিল। প্ৰায় 48 বছৰ প্ৰকল্পটো চলি থাকিল। কিন্তু এইবাৰ কৃষক ৰাইজে উৎসাহত আছে, তেখেতসকলে পুৰা পানী ভালকৈ এবাৰ পাইছে। মই আজি ৰাতিপুৱা ভিডিঅ'ৰ জৰিয়তে বানটোও চালোঁ আৰু ৰাইজে যিখিনি পানী পাই আছে কেনেলবোৰো মই ভিডিঅ' কল কৰি মই বস্তুটো চালোঁ। মোৰ কথাটো হ'ল সমস্যা আছে, জলসিঞ্চন বিভাগত সমস্যা আছে আৰু এই সমস্যা আজি জন্ম হোৱা নাই। এই প্ৰকল্প যিটো আজি মই আকৌ পুনৰ উদ্ধাৰ কৰাৰ চেষ্টা কৰি আছোঁ, 2009ত আৰম্ভ হৈছিলে আৰু 2013ত সম্পূৰ্ণ হৈ গ'ল, কিন্তু কেনেলৰ ব্যৱস্থা নথকাৰ কাৰণে পানী দিয়া নগ'ল। এতিয়া আমি বিচাৰি ওলাই আছোঁ আৰু পুঁজিৰ সাপেক্ষে আমি ধন দি এই প্ৰকল্পবোৰ, এতিয়া ইয়াত 3 কোটি টকা দিলোঁ। নতুনকৈ বনাব গ'লে এই প্ৰকল্পত 20 কোটি টকা লাগিব, কিন্তু 3 কোটি টকাতে এই প্ৰকল্পটো 20 কোটি টকাৰ প্ৰভাৱটো দিব। তেনেকুৱা এতিয়া ৰেংমাই প্ৰজেক্টটো কালি মই গোলাঘাটত গৈছিলোঁ। ৰেংমাই প্ৰজেক্টটো মই দেখিলোঁ যে বহুত কম পইচা আমি দিছোঁ, কিন্তু প্ৰকল্পটো এটা পৰ্যায়ত পাই গৈছে আৰু 2-3 কোটি টকা যদি আমি দি দিব পাৰোঁ 42খন গাঁৱে তাত পানী পাই যাব। আমি সৰু ইণ্টাৰভেনশ্যন কৰি আছোঁ। আপোনালোকৰ কথাও ঠিক যে কৃষকে পানী পাব লাগিছিল, খৰাং মাহত পানী পোৱা নাই, কিন্তু আমাৰ হাতত যিখিনি সুবিধা আছে আৰু যিখিনি আমি কৰিব পাৰোঁ প্ৰত্যেকটো সৰু কাম আমি কৰি গৈ আছোঁ। মেইনটেনেন্সৰ বছৰি এটা মেইনটেনেন্সৰ প্লান বনাইছোঁ যে প্ৰত্যেক বছৰ বালিচৰ পৰিব, প্ৰকল্পটো বিকল হৈ যাব। পিছত কেতিয়াবা কাৰোবাৰ মনত আহিব বালিচৰটো হটাব, আকৌ প্ৰকল্প, সেইটো নহয়। প্ৰত্যেক বছৰ বাৰিষা বন্ধ হ'ল, দুৰ্গা পূজা, কালী পূজাৰ পিছত 3 মাহৰ মেইনটেনেন্স ড্ৰাইভ এটা চলিব, এনুৱেল মেইনটেনেন্স, বছৰি মেইনটেনেন্স প্লান থাকিব। তাৰ কাৰণে আমি নিবিদা বিচাৰিম আৰু এই নিবিদা পোৱা স্থানীয় মানুহে মানে ল'ব লাগে। কিয় বেছি ডাঙৰ নিবিদা নাথাকিব, 5 লাখ, 10 লাখ, 8 লাখ তেনেকৈ নিবিদা থাকিব।
ক'ৰবাত এই প্ৰকল্পৰ 1 লাখহে থাকিব, 1 লাখো নাথাকিব পাৰে আৰু কম থাকিব। তেনেকুৱা সৰু সৰু নিবিদা দি আমি স্থানীয় মানুহক, স্থানীয় যুৱকক, আৰু স্থানীয় বুলি ক'লেও স্থানীয় যিখিনি কৃষক তেখেতৰ হাততে আমি মেইনটেনেঞ্চটো গোটাই দিব খুজিছোঁ, যে বাহিৰৰ পৰা আহি মেইনটেনেঞ্চ কৰিব নকৰিব, কিন্তু কৃষক যাৰ জীৱিকা এই পানীৰ ওপৰত নিৰ্ভৰ কৰিব, তেখেতসকলৰকে ভালকে মেইনটেনেঞ্চ কৰা কোনো মানুহ আমি নাপাম। কিন্তু ইয়াত আইনগত কি ব্যৱস্থা আছে, কি আছে, কেনেকৈ আমি কৃষকক দিব পাৰোঁ, কিয় কৃষকৰতো কোনো ৰেজিষ্ট্ৰেশ্যন নাথাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি ৱাটাৰ ইউজাৰ্ছ কমিটিক আমি এই পইচাটো দিব পাৰোঁ নে নাই তাৰ ওপৰতো আমি বিবেচনা কৰিম। আৰু মই ভাবোঁ যে বহুতখিনি প্ৰজেক্ট আমি ৰিভাইভ কৰিব পাৰিলোঁ, বহুতখিনি ইন প্ৰচেছ আছে, ৰিভাইভ হ'ব। আৰু কৃষকক পানী দিয়াৰ যিটো বাস্তৱিকতা, লাহে লাহে আমি ইফালে আগবাঢ়ি আছোঁ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেলভেনাইজড হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।